নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ৰবিন এছএমএছ ব্লগলৈ স্বাগতম জনাইছোঁ। বৰ্তমান আমি ইয়াতে ভেলাঘৰৰ কাম কৰি আছোঁ। যিহেতু বিহু আহিল, মাঘৰ বিহু, আৰু মাঘৰ বিহুৰ কাৰণে আজি আমি ইয়াতে বৰ্তমান ভেলাঘৰ বনাই আছোঁ, বনাব আৰম্ভ কৰিছোঁ। আৰু এই ভেলাঘৰৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেলাঘৰটো আমি আচলতে অলপ সৰুকৈ বনাইছোঁ। যিহেতু পাতৰ মানে কি হয়, আগতে আমাৰ ইয়াত কলপাতটো বহুত আছিল, কিন্তু বৰ্তমান কলপাত যিহেতু আমাৰ একদম নাই, তথাপিও অলপ চলপ এনেকৈ বিচাৰি পেলাই আনিছোঁ। আনি পেলাই এনেকৈ জাষ্ট এনেই নিয়মটোৰ কাৰণে সৰুকৈ বনাইছোঁ। তথাপিও এনেকৈ ল'ৰাবিলাকে আহি কাম কৰিছে। চাওক, কি কাম কৰি আছা? তাক কেনেকুৱা লাগছে কাম কৰি? সৰুকে বনাইছে যে, ইমান সৰু হৈছে কিয়? কলপাতৰ খুব অসুবিধা এইবাৰ। কলপাতৰ অসুবিধা না? কলপাতটো নাপায়তো। তথাপিও আমাৰ অসমীয়া যিটো সংস্কৃতিটো ৰাখবই লাগিব, হয়নে নহয়? সেইটো কাৰণে আচলতে শেষ হ'ব নে আজি? শেষ হ'ব ন? ঠিক আছে, বাচ্ছা কৰি যাই থাকোঁ। কিমান সময় লাগে বাচ্ছা? অৱশ্যে এনেকৈ কাম কৰা অভ্যাস নাই, এনেকৈ ৰ'দত। তথাপিও অলপ চেষ্টা কৰিছোঁ আৰু এনেকৈ যিমানখিনি পাৰোঁ। আমাৰ মানুহো কম আছে, মোটামুটি তথাপিও ধৰক 20-22 জন হ'ব মানুহ। চাওক কিমান পাৰোঁ, আহক তেতিয়াহ'লে। এতিয়া আমাৰ মেইন মানুহ এইবাৰ উঠি গৈছে। এইটোৱে হ'ল মেইন মানুহ। হেমন্ত, ঐ হেমন্ত, এইফালে একবাৰ চাই দিয়া। পাৰিবি নে নাই ওপৰত উঠি বনাব? পাৰিবি ন? উঠা অভ্যাস আছে? উঠা অভ্যাস আছে ন? দে ভালকৈ বনাবি হা, অলপ ভাল দেখা হ'ব লাগিব। সৰু হ'লেও কিন্তু অলপ ভাল হ'ব লাগিব, হয়নে নহয়? ছাৰ কেনেকুৱা লাগছি? অলপ ৰ'দ লাগছি ন? বা ছাৰ ৰ'দ লাগিলেও তথাপিতো কামটো কৰিবই লাগিব, হয় না? সঞ্জীৱ ভাই কেনেকুৱা? বঢ়িয়া। বহুত কষ্ট হৈছে ন? উপায় নাই, অসমীয়া বিহুৰ নামত এইখিনি কৰিব লাগিব, কষ্ট, হয়নে নহয়? ঠিক আছে বাৰু। এতিয়া আহিল চাহ খোৱা পৰ্ব। এতিয়া চাহৰ লগত আছে কাটা বিস্কুট। কাটা বিস্কুটৰ লগত চাহকাপ খাই বেছি সময় নকৰোঁ, আকৌ লগে লগে কামত ধৰিম। ঠিক আছে, চাহখিনি খাই উঠিলোঁ বাৰু। হ'ব। এইটো কি ঘৰ বনাই আছা? ভাত খাৱা? এতিয়া ভাত বনাই আৰু এতিয়া খাম। বঢ়িয়া। ইয়াতে ভাত বনাই যাতে খাম, মানে আৰু বেছি কাম নাই বাৰু। আৰু অলপমান গুঠলি, 2-3টামান গুঠলি যদি। ফাইনেলি আমাৰ ঘৰটো ভেলাঘৰটো হৈ গ'ল।
এতিয়া মোটামুটি আমাৰ কাম শেষ এতিয়া এইখিনি ভাত খোৱা ঠাইখিনি অলপমান চাফ চিকুণ কৰি আছোঁ তাৰপিছত আমাৰ কাম মোটামুটি আজিৰ কাৰণে শেষ তাৰপিছত বাৰু আমি খানা খোৱাৰ দিনা চাওঁ কি হয় খানা খোৱাৰ কাৰণেতো অলৰেডি যোজা কৰিছোঁৱেই ভেলাঘৰটো দেখুৱালোঁ অলপ মানুহ হিচাপতকৈ অলপ ডাঙৰকৈ বনাইছোঁ বাৰু যি কি নহওক তথাপিও মোটামুটি আমাৰ অসমীয়া সংস্কৃতি জীয়াই ৰাখিব লাগিব এনেকৈ হ'লেও পাত নাই যদিও কোৱাত দুই এটা পাত টুকুৰা হ'লেও আমি এনেকৈ সৰুকৈ হ'লে বনাইছোঁ এনেকৈ আপোনালোকৰ সকলোৱে এনেকৈ আমাৰ ভেলাঘৰটো বনাবলৈ চেষ্টা কৰক বা বনাওক আৰু আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই ৰাখক এয়া কামনা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ।